3,24,234 গৰাকী হিতাধিকাৰীক গোটে অসমতে আমি গৃহৰ আবলটন পত্ৰ তুলি দিম আৰু আনুষ্ঠানিকভাৱে আজিৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা পৰ্যায় আমি সম্পূৰ্ণ কৰিব পাৰিলো। এতিয়া আমাৰ ৱেটিং লিষ্টত কোনো মানুহৰ নাম নাই। ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল, কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলোঁ, বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব। কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম, গতিকে অসমত তোমালোকে জিঅ' টেগিং আৰম্ভ কৰা। আপোনালোকে গম পাই যোৱা 6 মাহ ধৰি আমি আপোনালোকৰ ঘৰত বা আমাৰ দুখীয়া মানুহৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকলক পঠিয়াইছিলোঁ, আন চৰকাৰী বিষয়াসকলক পঠিয়াইছিলোঁ, নিজেও জিঅ' টেগিং যাতে কৰিব পাৰে তাৰ সুবিধা দিছিলোঁ। এতিয়া আমাৰ জিঅ' টেগিঙৰ কাম সম্পূৰ্ণ হ'ল। খুব সোনকালে গাঁও সভা পাতি আমি নতুন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ যে নতুন জিঅ' টেগিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম। মই আজিও অফিচাৰসকলক ৰাতিপুৱা সুধিছিলোঁ যে আমাৰ জিঅ' টেগিং হ'ল নে নাই। কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ? মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে। আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে, তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰোঁ, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। তাৰ মানে আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে, সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা। সেইবাবে কোনোবাই ভাবিব পাৰে যে আজিতো 3 লাখ ঘৰ দিলে, আমিও জিঅ' টেগিং কৰিছিলোঁ, আমাৰ কি হ'ব? এইখিনি হ'ল পুৰণা লিষ্ট, আজি আমি শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নতুনকৈ যি ঘৰ দিম সেয়া হৈছে নতুনকৈ জিঅ' টেগিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম। সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম।